এই আমাৰ পূজা উপলক্ষে আমাৰ এয়া মণি মুস্তাফা বাবা এবাৰ চাই দিয়া এফালে এই আমাৰ বাবা কামত লাগি আছে। আমাৰ ইয়াত লাগি আছে ডেকাদা কলপাত ধোৱাত ব্যস্ত পূজা উপলক্ষে। নমস্কাৰ। বছৰটোৰ নতুন মাহৰ বছৰ যাবৰে হ'ল। এতিয়া আমাৰ আজি বিশ্বকৰ্মা পূজা, তাতে ভাদ মাহৰ যোৱাকালি শেষ হ'ল। অমুক দশকলে মই হাতযোৰ কৰি বিনম্ৰ আনন্দৰে কৈছোঁ যে বিশ্বকৰ্মা পূজা সেৱা কৰিব। আৰু আমাৰ বাহঁতে ফল ফলহাৰবিলাক কাটি আছে পূজাৰ আগবঢ়াবৰ কাৰণে। আৰু ছোৱালীকেইজনীও আমাৰ কামত ব্যস্ত হৈ আছে। আমাৰ নিকু এটা হাঁহি মাৰিব চাব। এয়া আমাৰ জয়ন্ত দা এয়া মেধি কাম কৰি আছে। আনফালে আমাৰ ছোৱালীকেইজনীয়ে প্ৰসাদ বিতৰণ কৰিব অলপ পাছতে, তাকে ফল ফলহাৰ পেকিং কৰি আছে প্ৰসাদৰ লগত। আনফালে আমাৰ পূজাস্থলী, পূজাত এয়া চাকি বন্তি দিয়া হৈ আছে। চবেই কামত লাগি আছে নিজৰ কামত। আৰু ৰাতিপুৱাৰ পৰা বহুত কষ্ট কৰি আছে বাহঁতে, আৰু এতিয়া মাহ প্ৰসাদৰ পেকিং কৰি আছে। আৰু আমাৰ বিতুপনো লাগি আছে, মণি লাগি আছে। ভিডিঅ'টো চাই কেনে পালে ক'ব, আৰু ফেচবুক পেজটো মোক ফ'ল' কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব।